নিযুত মইনা 2.0 কেতিয়াৰ পৰা আৰম্ভ হ'ব প্ৰপত্ৰ বিতৰণৰ কাম জনাই আছো সুবিশেষ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকললৈ ভাল খবৰ কিয়নো পুনৰ আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ পূৰণৰ কাম গতিকে যোগ্যসকলে প্ৰপত্ৰ পূৰণ কৰিব পাৰে আৰু চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হ'ব পাৰে অহা 6 আগষ্টৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰাৰ কাম আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা বুধবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয় য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি অহা 6 আগষ্টত শুভাৰম্ভ কৰিবলগীয়া নিযুত মইনা 2.0 আঁচনিখনৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে এই বৈঠকত অসম মন্ত্ৰীসভাৰ সদস্য বিধায়ক জিলা আয়ুক্ত শিক্ষা অনুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকল আদি উপস্থিত থাকে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ আৰু সংহত শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিএড পাঠ্যক্ৰমত শিক্ষা গ্ৰহণৰ বাবে উপযুক্ত ছাত্ৰীসকলক প্ৰপত্ৰ বিতৰণৰ জৰিয়তে নিযুত মইনা 2.0 আৰম্ভণি কৰা হ'ব আঁচনিখনৰ জৰিয়তে যাতে সৰ্বাধিক সংখ্যক ছাত্ৰী উপকৃত হয় তাৰ বাবে স্বচ্ছ আৰু সুচাৰু ৰূপায়ণ সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত আৰু অধ্যক্ষসকলক নিৰ্দেশ দিয়ে উল্লেখ্য যে নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰি ছাত্ৰীসকলৰ সবলীকৰণ বিদ্যালয় এৰাৰ সংখ্যা হ্ৰাস কৰা আৰু উচ্চ শিক্ষাৰ বাবে উৎসাহিত কৰাৰ বাবে অসম চৰকাৰে এক ইতিবাচক পদক্ষেপ আৰম্ভ কৰিছে নিযুত মইনা 2.0 আঁচনিখন অধিক প্ৰসাৰিত কৰি ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰাৰ লগতে আঁচনিৰ সুবিধা সময়মতে প্ৰদান কৰাটো সুনিশ্চিত কৰি জিলা পৰ্যায়ৰ কৰ্তৃপক্ষৰ মাজত সমন্বয় অধিক সুসংগঠিত কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য কৰি লৈছে ভিডিঅ' কনফাৰেন্সিঙৰ সময়ত মুখ্যমন্ত্ৰীয়ে আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সকলো অংশীদাৰক দক্ষতাৰে কাম কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে কয় নিযুত মইনা 2.0 কেৱল এখন কল্যাণমূলক আঁচনিয়ে নহয় ই অসমৰ প্ৰতিগৰাকী ছাত্ৰীৰ সপোন পূৰণত আৰু শিক্ষা গ্ৰহণত সহায় কৰাৰ আমাৰ অংগীকাৰ আমি যেতিয়া ছাত্ৰীৰ শিক্ষাত বিনিয়োগ কৰোঁ তাৰ অৰ্থ হৈছে ৰাজ্যৰ ভৱিষ্যতত বিনিয়োগ কৰা ইয়াৰ উপৰি কোনো যোগ্য ছাত্ৰী যাতে বাদ পৰি নাযায় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক এটা নৱীকৃত তথ্য কোষ সাজু কৰিবলৈ হিতাধিকাৰী চিনাক্তকৰণ প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ আৰু তৃণমূল পৰ্যায়ত সজাগতা অভিযান চলাবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে লগতে জিলা আয়ুক্ত আৰু শিক্ষা বিভাগক নিযুত মইনা 2.0 আঁচনিখন শিক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন আৰু পৰিৱৰ্তনশীল প্ৰশাসন ব্যৱস্থাৰ এক আদৰ্শ হিচাপে গঢ়ি তোলাৰ বাবেও নিৰ্দেশ দিয়ে তেওঁ লগতে উল্লেখ কৰে যে নিযুত মইনা 2.0 তেজপুৰ বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় আদি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসমৰ ছাত্ৰীসকলকো সামৰি লোৱা হ'ব